অলপ কৈছিলোঁ যে মই ক্লাছ 10ৰ কাৰণে যিহেতু MCQ ইম্পৰ্টেণ্ট তাৰ কাৰণে প্ৰতিটো চেপ্টাৰৰ পৰা কিছুমান MCQ বাছি উলিয়াম। তো এইটো হ'ল মোৰ প্ৰথম চেপ্টাৰৰ যিটো আমাৰ বংগ বিভাজন চেপ্টাৰ আছে তাৰ পৰা মই 190টা কুৱেশ্যন MCQ বাছি ওলাইছোঁ। তাৰে আপোনালোকক যিমান পাৰোঁ সোনকালে মই প্ৰতিটো 3 মিনিটৰ ভিতৰত যিমান পাৰোঁ বেছি প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিম। সময় নষ্ট নকৰি প্ৰশ্নবিলাক আৰম্ভ কৰোঁ। আপোনালোকক যদি PDF টো লাগে তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰে, মই PDF টো আপোনালোকক পাৰ্চনেলি দি দিম বাৰু। অ'কে, যে বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিলে? লৰ্ড কাৰ্জন আছিলে। বংগ বিভাজন আনুষ্ঠানিকভাৱে কেতিয়া কাৰ্যকৰী হৈছিলে? 16 অক্টোবৰ 1905। ৰেগুলেটিং এক্ট কোন বছৰত কাৰ্যকৰী হৈছিলে? 1773। ৰেগুলেটিং এক্ট অনুসৰি প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে? ৱাৰেন হাষ্টিং। 1765 চনত ইষ্ট ইণ্ডিয়া কোম্পানীক দিৱানী অধিকাৰ কোনে দিছিলে? শ্বাহ আলম II দিছিলে। শ্বাহ আলম দ্বিতীয় বুলি জনা যায়। এলাহাবাদ সন্ধি কোন চনত হৈছিলে? 1765। বংগ বিভাজনৰ প্ৰস্তাৱ কোনে আগবঢ়াইছিলে? লৰ্ড নৰ্থব্ৰুকে। 1874 চনত বংগৰ পৰা কোন প্ৰদেশ পৃথক কৰা হৈছিল? অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিলে? কৰ্ণেল R.H. স্কেটিং। ইয়াণ্ডাবু সন্ধিৰ ফলত কোন অঞ্চল ব্ৰিটিছৰ অধীনলৈ গৈছিলে? এইটো অসম আৰু ব্ৰহ্মপুত্ৰ উপত্যকা। বংগ বিভাজনৰ আগত একত্ৰিত বংগৰ জনসংখ্যা কিমান আছিল? 7,40,00,000,000। পূৰ্ববংগ আৰু অসম মিলাই গঠন কৰা নতুন প্ৰদেশখনৰ নাম কি আছিল? পূৰ্ববংগ আৰু অসম। পূৰ্ববংগ আৰু অসমৰ ৰাজধানী ক'ত আছিল? ঢাকা। পূৰ্ববংগ আৰু অসমৰ প্ৰথম লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল? লেফটেনেণ্ট গভৰ্ণৰ আছিলে জে বেমফিল্ড ফুলাৰ। পূৰ্ববংগ আৰু অসমত কোন অঞ্চলসমূহ অন্তৰ্ভুক্ত হৈছিলে? ঢাকা, ৰাজাহাহী আৰু চট্টগ্ৰাম। ব্ৰিটিছসকলৰ মতে বংগ বিভাজনৰ উদ্দেশ্য আছিল প্ৰশাসনিক সুবিধা। বংগ বিভাজনৰ পিছত পশ্চিমবংগৰ ৰাজধানী কি আছিল? কলকাতা। যে ৰিচলি পেপাৰ বুলি কাক কোৱা হয়? সেইটো কোৱা হয় টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউচন নথিক। একত্ৰিত বংগ শক্তিশালী বিভক্ত বংগে কথাষাৰ কোনে কৈছিলে? হাৰ্বাৰ্ট ৰিচলে কৈছিলে। 16 অক্টোবৰ 1905 কিয় গুৰুত্বপূৰ্ণ? কাৰণ বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিলে। স্বদেশী আন্দোলনৰ মূলতঃ কিহৰ বিৰুদ্ধে আছিলে? বংগ বিভাজনৰ বিৰুদ্ধে আছিলে। স্বদেশী শব্দৰ অৰ্থ কি? নিজৰ দেশ। এণ্টি চাৰ্কুলাৰ ছ'চাইটিৰ নেতা কোন আছিলে? শচীন্দ্ৰ প্ৰসাদ বসু। কোনখন পত্ৰিকাত প্ৰথম বহিষ্কাৰৰ কথা উত্থাপন হৈছিল? সঞ্জীৱনী। 7 আগষ্ট 1905 চনত স্বদেশী প্ৰস্তাৱ ক'ত গ্ৰহণ কৰা হৈছিলে? টাউন হল কলকাতাত। ৰক্ষাবন্ধনৰ প্ৰস্তাৱ কোনে আগবঢ়াইছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। আমাৰ সেনা সোণাৰ বাংলা গীতটি কোনে ৰচনা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। এই গীতটি কোন দেশৰ জাতীয় সংগীত? বাংলাদেশৰ। ফেডাৰেশ্যন হলৰ ভিত্তিপ্ৰস্তৰ কোনে স্থাপন কৰিছিলে? আনন্দ মোহন বসুৱে। স্বদেশী আন্দোলনৰ মুখ্য অস্ত্ৰ কি আছিল? বিদেশী সামগ্ৰীৰ বহিষ্কাৰ। স্বদেশী আন্দোলনৰ মূল শ্লোগান কি আছিল? বন্দে মাতৰম। বেংগলী পত্ৰিকাৰ সম্পাদক কোন আছিল? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। কাৰ্লাইল চাৰ্কুলাৰৰ উদ্দেশ্য কি আছিল? ছাত্ৰ ৰাজনীতি দমন। স্বদেশী হৈছে সামাজিক অস্তিত্বৰ বিজ্ঞান কোনে কৈছিল? অৰবিন্দ ঘোষে কৈছিল। স্বদেশী আন্দোলনে কোন শ্ৰেণীৰ নেতা উত্থান ঘটাইছিল? উগ্ৰপন্থী। জাতীয় শিক্ষা পৰিষদ কোন গঠন কৰা হৈছিল? 1906 চনত। বেংগল নেশ্যনেল কলেজৰ প্ৰথম অধ্যক্ষ কোন আছিল? অৰবিন্দ ঘোষ। ডাউন ছ'চাইটি কোনে গঠন কৰিছিল? ডন ছ'চাইটি। সতীশ চন্দ্ৰ মুখাৰ্জী। ভাৰত মাতা ছবিখন কোনে আঁকিছিল? অৱনীন্দ্ৰনাথ ঠাকুৰে। বন্দে মাতৰম কোন উপন্যাসৰ পৰা লোৱা হৈছে? আনন্দ মঠৰ পৰা লোৱা হৈছে। তো আজিৰ এই 40টা কুৱেশ্যন যদি ভাল হৈছে কমেণ্ট কৰি জনাব, আৰু যদি ভাল হৈছে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।